আরম্ভ হলো তৃতীয় পর্যায়ের গুণোৎসব। আজ থেকে দরং জেলাতে আরম্ভ হয়েছে এই গুণোৎসব 2024। এই গুণোৎসবে মোট 1153টি বিদ্যালয়ের 1,29,657 জন ছাত্রছাত্রীর জ্ঞান মূল্যায়ন করা হবে। দরং জেলার গুণোৎসবে মোট 545 জন বিদ্যালয়ের বাইরে ছাত্রছাত্রীর জ্ঞান মূল্যায়নও করা হবে। এখন দেখব মঙ্গলদৈ নগর বালিকা বিদ্যালয়ের নিম্ন বুনিয়াদী বিদ্যালয়ের দৃশ্যটি। এই বিদ্যালয়টির অসম সরকার থেকে ইন্ডিজিনিয়াস অ্যান্ড ট্রাইবাল ফেইথ অ্যান্ড কালচারাল ডেভেলপমেন্টের সচিব মানস নাথ উপস্থিত থাকেন। আসছে 8 ফেব্রুয়ারিতে এই জেলাটিতে গুণোৎসবের অনুষ্ঠানটি শেষ হবে। নমস্কাৰ, মই ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে মই দৰং ডিষ্ট্ৰিক্টত নিযুক্তি পাইছোঁ। আজি এই 3rd ফেজৰ গুণোৎসৱৰ মঙলদৈ নগৰ বালিকা জুনিয়ৰ বেছিক স্কুলত মই আজি উপস্থিত হৈছোঁহি আৰু এওঁলোকৰ ৰাতিপুৱা যিটো মৰ্ণিং এছেম্বলি হয় প্ৰাৰ্থনা, তাতে মই উপস্থিত হৈছোঁ। এওঁলোকৰ যিটো ডিচিপ্লিন দেখি মোৰ সঁচাই ভাল লাগিছে। কাৰণ যেতিয়া বাহিৰৰ পৰা মানুহ আহিব, আকৌ ইয়াতে এইবাৰ আকৌ অনলাইন যোগে যিখিনি তেওঁলোকৰ মূল্যায়ন হৈ আছে, এইবিলাক যেতিয়া হ'ব, তেতিয়া ল'ৰা ছোৱালীসকলৰ লগতে শিক্ষয়িত্ৰীসকল যথেষ্ট সষ্টম হ'ব। তেওঁলোকে বিচাৰিব যে আমাৰ স্কুলখন যথেষ্ট উন্নত মানৰ হ'ব লাগে। গতিকে তেওঁলোকৰ এটা সদায় প্ৰয়াস থাকিব, মানে গুণোৎসৱ নোহোৱা দিনকেইটাতো, যে আমি সদায় ভাল কৰিব লাগিব। আৰু আমি ছাত্ৰ ছাত্ৰীসকলক সদায় আমি এটা ডিচিপ্লিন, পাংচুৱেল, তাৰপিছত কম্পিটিটিভ এটা মাইণ্ডছেটত আমি আনিব লাগিব। এই ভাৱটো তেওঁলোকক সদায় থাকিব। কাৰণ আপোনালোকে জানে যে নেশ্যনেল লেভেলত যদি আমি কম্পিট কৰিব লাগে, যিকোনো স্তৰতে হওক, খেলা ধূলাতে হওক, ভাল চাকৰি প্ৰতিযোগিতামূলক পৰীক্ষাতে হওক, তাত আমি সৰুৰ পৰা আমাৰ যিখিনি বুনিয়াদ মানে ফাউণ্ডেশ্যনটো আমি ষ্ট্ৰং কৰিব লাগিব, আমি যথেষ্টখিনি মজবুত কৰিব লাগিব। তাৰ কাৰণে আমি সৰুৰ পৰা যিখিনি আমি অনুশীলন কৰিব লাগিব, সেইখিনি আমি কৰাটো উচিত। আৰু এইটো আমাৰ অকল এনেকুৱা ধৰণৰ সঘনাই যদি মূল্যায়ন হৈ থাকে, তেতিয়াহে হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী আজি গুণোৎসৱ পাব। ছাত্ৰীয়ে 693গৰাকীয়ে গুণোৎসৱ পাব। তাৰ ভিতৰত আৰু অধিক আছে। আৰু আমাৰ এক্সটাৰ্নেল আহিছে VIP হিচাপে মানস নাথ, ছেক্ৰেটাৰী অফিচ। তাৰপিছত আৰু 3গৰাকী বেজাৰা কমলপুৰ হাই ছেকেণ্ডাৰীৰ পৰা এগৰাকী আহিছে। তাৰপিছত বেজাৰা হাই ছেকেণ্ডাৰীৰ পৰা এগৰাকী আহিছে, এগৰাকী ধপগড়া হাই ছেকেণ্ডাৰীৰ পৰা আহিছে। এইকেইগৰাকী আমাৰ এক্সটাৰ্নেল। তাৰ উপৰিও আমাৰ সৰ্বশিক্ষাৰ আৰু আমাৰ ব্লকৰ একাউণ্টেণ্টবিলাক আমাৰ লগত আছে। আজি গুণোৎসৱ আমি বহুদিনৰ পৰাই আশা কৰা মতে ভাল এটা ফলাফল পাম বুলি আশা কৰিছোঁ। গতিকে যোৱা গুণোৎসৱবিলাকতো আমাৰ মোটামুটি ভালেই আছিল। এইবাৰো আমি বেছি আশা কৰিছোঁ অলপ। গতিকে ভাল হ'ব বুলি আশা কৰিছোঁ। আমি বহুত কষ্ট কৰিছোঁ, আমি প্ৰস্তুতি চলাইছোঁ বহুদিনৰ পৰা। গতিকে ভাল হ'ব বুলি আশা কৰিছোঁ। হয়, বিদ্যালয়ৰ গুণোৎসৱ পাতাৰ পৰাই বহুত উন্নতি হৈছে। আমাৰ বিদ্যালয় বুলি নহয়, সকলো বিদ্যালয়ে অলপ হ'লেও উন্নতি হৈছে। গতিকে আমাৰ বিদ্যালয়ৰ লগতে উন্নতি হৈছে। গুণোৎসৱ পাতাৰ পৰাই বহুত ছাত্ৰ ছাত্ৰী নিয়মীয়া হৈছে। তাৰ উপৰিও আৰু হৈছে, অলপ পৰিষ্কাৰ পৰিচ্ছন্নতাবিলাক হৈছে, চাফ চিকুণ হৈছে। গতিকে গুণোৎসৱৰ পৰাই বহুত ফলাফল ভাল পোৱা গৈছে সেই বিদ্যালয়বিলাকত। গুৱাহাটী থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7।